ডাঙৰীয়া নমস্কাৰ। নমস্কাৰ। মই ডিজিটেল আছাম লাইভৰ পৰা সাংবাদিক মেৰাজুল হুছেইন কাজী। হয়, নমস্কাৰ। আপুনি কৈলাশ শৰ্মা হয়, শ্ৰী শ্ৰী উগ্ৰতৰা দেৱালয়ৰ আপুনি বৰদেউৰী। হয়। এটা বিষয় লৈ আপোনাৰ লগত কথা পাতিবলৈ ওলাইছে, যিহেতুকে আপুনি এগৰাকী বৰদেউৰীৰ উপৰিও আপুনি এগৰাকী ব্ৰাহ্মণ সম্প্ৰদায়ৰ ব্যক্তি। হয়। সিদিনা আমাৰ হিয়াৰামতো জুবিন গাৰ্গৰ সমাধিস্থলীত এগৰাকী ব্ৰাহ্মণ সম্প্ৰদায়ৰ যুৱকে নিজৰ শৰীৰত থকা যি লগুণ, এই লগুণডাল ছিঙি দলিয়াই দিছিল। এই প্ৰসংগত ৰাজ্যখনত এক প্ৰকাৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল। এই ক্ষেত্ৰত আপুনি ব্ৰাহ্মণ সম্প্ৰদায়ৰ এগৰাকী স্বনামধন্য ব্যক্তি হিচাপে বা শ্ৰী শ্ৰী উগ্ৰতৰা দেৱালয়ৰ আপুনি বৰদেউৰী হিচাপে কি প্ৰতিক্ৰিয়া আগবঢ়াব? প্ৰতিক্ৰিয়া মানে পোনপ্ৰথমে মই আমাৰ অসমৰ জাতীয় সম্পদ তথা সমগ্ৰ বিশ্বৰে এগৰাকী বিশ্ব মানৱ ৰূপে ইতিমধ্যে খ্যাতি অৰ্জন কৰা আমাৰ হৃদয়ৰ আপোন জুবিন গাৰ্গৰ যি আকস্মিক দুৰ্ঘটনাত বিয়োগ হ'ল, তাৰ বাবে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো যাতে সমগ্ৰ বিশ্বতে তেখেতৰ নাম জনাজাত হওক, আৰু আমি সকলোৱে যাতে প্ৰাৰ্থনা জনাইছো তেখেতে যাতে ন্যায় পায়। এইটো বিষয়ে আমি প্ৰথমে প্ৰাৰ্থনা কৰিছো মা উগ্ৰতাৰ ওচৰত। হয়, মই এইখিনিতে কথা এটা ক'ব বিচাৰো যে যিটো কথা সিদিনাখন যিগৰাকী মহান ব্যক্তি, শিল্পী, একেদৰে সুৰকাৰ, গীতিকাৰ আৰু সমাজ সংস্কাৰক বুলি মই ক'ম, জুবিন গাৰ্গ ডাঙৰীয়াৰ সমাধিস্থললৈকে এগৰাকী যুৱকে যি চান ভাগৱতী বুলি তেখেতৰ যিটো লগুণ তেওঁ ছিঙি পেলালে, সেইটো মই বিশেষভাৱে মই প্ৰতিক্ৰিয়া এইকাৰণে নিদিওঁ, কাৰণ ভাৰতীয় যিটো আমাৰ গণতান্ত্ৰিক যিটো পদ্ধতি, আমাৰ যিখন সংবিধান প্ৰদত্ত অধিকাৰ হিচাপে সকলোৱে নিজৰ নিজৰ কৰ্ম নিজে কৰিব পাৰে, তাত কোনে আমি বাধা দিবলৈ নাযাওঁ। কিন্তু এইখিনিতে মই কথা এটা কওঁ যে ব্ৰাহ্মণ বুলি যিটো কথা কৈ আছে, মানুহৰ এটা ভুল ধাৰণা। জন্মনা জায়তে শূদ্ৰ সংস্কাৰত দ্বিজ উচ্চতে বেদ পাঠাতো ভবেদ বিপ্ৰ ব্ৰহ্ম জানতি ব্ৰাহ্মণ। তাৰমানে জন্মতে কোনেও ব্ৰাহ্মণ হৈ জন্ম নাপায়, জন্মতে কোনো মুছলমান হিচাপে জন্ম নাপায়, জন্মতে কোনো খ্ৰীষ্টান হিচাপে জন্ম নাপায়, জন্মতে কোনো বুদ্ধ হিচাপে সকলোৱে জন্মলগ্নত যে মাতৃ গৰ্ভৰ পৰা জন্ম পায় তেওঁ শুদ্ধৰূপে ভূমিষ্ঠ হয়। আৰু সংস্কাৰ আদিৰ জৰিয়তে, অৰ্থাৎ যেনেকে আজি সংস্কাৰ আদিৰ জৰিয়তে ব্ৰাহ্মণ কুলতো যদি কোনোবা জন্ম হৈছে, যদি তেওঁ জন্মগতভাৱে ব্ৰাহ্মণ হয়, তেতিয়াতো উপনয়ন কিয় দিবলগীয়া হয়? নহয় জানো কথাটো? গতিকে ঠিক তেনেকে এটা কথা কৈছো, আজি ইছলাম ধৰ্মটো আমি অতি সন্মানীয় এটা ধৰ্ম। তেখেতসকলৰ যেতিয়া জন্ম হয়, তেখেতসকলক যেতিয়া মছজিদলৈ গৈ তেখেতসকলক মুছলমানী কৰা হয়, মুছলমানী কৰাৰ 10 পৰা 12 বছৰৰ ভিতৰত সম্ভৱ তেওঁলোকক লৈ যোৱা। ঠিক তেনেকে খ্ৰীষ্টানসকলৰ ক্ষেত্ৰত আমি জানো তেওঁলোকক পবিত্ৰ পানী আৰু বাতাচা খুৱাই খ্ৰীষ্টান কৰা হয়, বেপটাইজ কৰা হয়। গতিকে এইখিনিতে মই ক'ব বিচাৰো যে জন্মতে যিহেতু সকলোৱে শুদ্ধ ৰূপে ভূমিষ্ঠ হয়, শুদ্ধ ৰূপটো মহান ৰূপ। আৰু এতিয়া মই কথা এটাত কৈছো যে আজি যিগৰাকী ব্যক্তি বা যুৱকে তেওঁ লগুণ ছিঙি দিলে, এই ক্ষেত্ৰত মই ক'ব বিচাৰো যে যিগৰাকী জুবিন গাৰ্গ, বহুতে হয়তো ভাবিছে জুবিন গাৰ্গে যিটো কৈছে মোৰ ধৰ্ম নাই, মোৰ জাতি নাই, মোৰ ভাষা নাই, তেওঁ কাঞ্চনজংঘা, তাৰমানে এইটো বস্তু বুজাইছে সমাজত সকলোৱে একত্ৰিতভাৱে কাম কৰি যাব লাগিব, তাত কোনো জাতিভেদৰ কথা আহিব নোৱাৰে। কিন্তু তাৰ মাজত এটা আছে কথা, তেখেতৰ যিটো বাণীতে মই কৈছো, তেখেতে আমাৰ শ্ৰী শ্ৰী উগ্ৰতৰা দেৱালয়লৈ আহিছিল, মই কেইবাবাৰো লগ পাইছো, আমাৰ খুব সৰু কালিৰ পৰা তেওঁ লগ পাইছো, মোৰ ভাইটিৰো লগৰ আছিল সৰুতে। গতিকে মোৰ এটা কথা, উগ্ৰতৰা দেৱালয় বগলী গছবিলাকত বগলী থাকে, এবাৰ বগলী কেইটামান পৰি গ'ল, তেওঁ আহি পেলাই ৰাতিপুৱাই বগলী কেইটা লৈ গৈ ধুনীয়াকে ঘৰত ট্ৰিটমেণ্ট দিছে। আচল ধৰ্ম হৈছে জন্তু, পশু আৰু মানৱ কুলক যিদৰে সেৱা জনাব, তেওঁ আচলতে তেওঁই সৰ্বজন বিদিত আৰু শক্তিশালী বুলি ক'ব লাগিব। গতিকে মই এটা কথা ক'ব বিচাৰো যে যিগৰাকী যুৱকে তেওঁ লগুণ ছিঙি দিলে, এই ক্ষেত্ৰত ব্যক্তিগত কথা মই ক'বলৈ একো নাযাওঁ, কাৰণ গণতান্ত্ৰিক পদ্ধতি সকলোৱে নিজৰ নিজৰ কাম কৰিব লাগিব। তাৰ মাজতে যিহেতু জন্মলগ্নতে সকলো শুদ্ধ হিচাপে ভূমিষ্ঠ হয়, সংস্কাৰৰ জৰিয়তে এগৰাকী যিকোনো ব্যক্তিয়ে ব্ৰাহ্মণ হ'ব পাৰে। এই ক্ষেত্ৰত মই কওঁ যে আমাৰ সনাতন ধৰ্ম মতে আমি যদি কোনোবাই দাস উপাধিও লিখে, কলিতা উপাধিও লিখে, বৰীয় উপাধিও লিখে, শৰ্মা উপাধি লিখে, গোস্বামী উপাধি লিখে, তেওঁলোকৰ এটা এটা গোত্ৰ থাকে। গোত্ৰবিলাক কোনোবা মোৰ যেনেকে শান্তিল গোত্ৰ, কোনোবা আছে পাঠিন্য গোত্ৰ, কোনোবা আছে কাশ্যপ গোত্ৰ। এতিয়া শান্তিল গোত্ৰৰ মানুহ শুদ্ৰ মানুহ আছে, শান্তিল গোত্ৰৰ মানুহ কায়স্থও আছে, শান্তিল গোত্ৰৰ মানুহ কলিতাও আছে। গতিকে অকল যে ব্ৰাহ্মণৰে গোত্ৰ নহয়, তেওঁ সকলোৱে ঋষি পুত্ৰ। সেইকাৰণে ঋষিৰ নামতে আমাৰ যি গৌতম গোত্ৰ আছে, ভৰত দাস গোত্ৰ আছে, এনেকে বিভিন্ন গোত্ৰ আছে, যিবিলাক গোত্ৰৰ আমি অৰিজিনটো যদি আমি চাওঁ 5000 বছৰ 10,000 বছৰ আগলৈ যদি উভতি যাওঁ, তেতিয়া আমি দেখা পাম যে প্ৰতিগৰাকী ব্যক্তিয়ে কৰ্মৰ ভিত্তিত আজি তেওঁলোকে উপাধি লৈছে, তেওঁলোকে কামবিলাক ভগাই লৈছে।
গতিকে নীতি শিক্ষাত বা শাস্ত্ৰত যাৰ জ্ঞান আছে তেওঁ ব্ৰাহ্মণ নহবও পাৰে, ব্ৰাহ্মণ পৰিয়ালত জন্ম নাপাবও পাৰে। উদাহৰণস্বৰূপে আমি যদি চাওঁ, আমি ৰাজৰ্ষি বিশ্বমিত্ৰ তেওঁ ক্ষত্ৰিয় আছিল, কিন্তু তেওঁ যেতিয়া সংস্কাৰ মাধ্যমৰ জৰিয়তে আগবাঢ়ি গল, তেওঁ ৰাজৰ্ষি উপাধি পাই মহাৰিষি হিচাপে হৈছিল, আৰু ভগৱান শ্ৰীৰামচন্দ্ৰৰো তেওঁ গুৰু হিচাপে প্ৰতিষ্ঠা হৈছিলে। গতিকে সকলোৱে ভুল ধাৰণা যে ব্ৰাহ্মণ কুলত জন্ম পালে যে তেওঁ ব্ৰাহ্মণ হ'ব, এইটো নহয়। কিন্তু সকলো পৰিয়ালৰ যি ল'ৰা ছোৱালী জন্ম আমাৰ সনাতন ধৰ্ম মতে প্ৰতিগৰাকী ব্যক্তি এটা এটা গোত্ৰ আছে, সেই গোত্ৰবিলাক যদি আমি স্ত্ৰী বুৰঞ্জী মেলি চাওঁ, আমি বেদ বেদান্ত বা পুৰণা উপনিষদ চাওঁ, তেতিয়া আমি দেখা পাম যে সেই গোত্ৰবিলাকৰ অধিকাৰী কোন আছে, একোগৰাকী ঋষি। গতিকে শূদ্ৰ, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ বা আমাৰ ব্ৰাহ্মণ যি কুল আছে, এইবিলাক এটা এটা বিভাগ। এই বিভাগবিলাকে বিভিন্ন সময়ত, তেতিয়া আজি কমিশনাৰ, ছেক্ৰেটাৰী, ডেপুটি কমিশনাৰ এনেকে আছে, সেই সময়ত এইটো নাছিলে। শিক্ষক মানে ব্ৰাহ্মণ, তেতিয়া গুৰুকুল আছিল, গুৰুকুলত তেওঁলোকে পঢ়াইছিল, নীতি শিক্ষা দিছিল, যুদ্ধবিদ্যা দিছিল। গতিকে সেই সময়ত ইউনিভাৰ্চিটি, বিশ্ববিদ্যালয় নাছিল। নীতি শিক্ষা দিয়া ব্যক্তিয়ে এতিয়া ব্ৰাহ্মণ, আজিয়ে শাস্ত্ৰ জ্ঞান দিয়া তেওঁ ব্ৰাহ্মণ। গতিকে এইটোত ভুল ধাৰণা যে অকল লগুণডাল ললে তো ব্ৰাহ্মণ হ'ব পাৰে, এইটো নহয়। গতিকে ব্ৰাহ্মণৰ যি কাম, এজন নন ব্ৰাহ্মণে এই কামটো কৰিব পাৰে, সংস্কাৰৰ মাধ্যমেৰে তেওঁ জ্ঞান অৰ্জন কৰি তেওঁ নিজেই এগৰাকী ব্ৰাহ্মণ হিচাপে পৰিগণিত হ'ব পাৰে। আজি আমি কিছুমান ক্ষেত্ৰত চাওঁ যে অকল ব্ৰাহ্মণ কুলত জন্ম পালে যে তেওঁ সম্পূৰ্ণভাৱে পণ্ডিত হৈছে, এইটো নহয়। আজি আমি চাওঁ বিভিন্ন ধৰ্মৰ ক্ষেত্ৰত, আজি কিছু বছৰ আগে আমি জানো আমাৰ মিউজিয়ামৰ সংগ্ৰহালয়ৰ যিগৰাকী ডাক্তৰ আছিল, ডাক্তৰ আহমেদ, তেখেতৰ সংস্কৃতৰ যিটো জ্ঞান আছিল, আমি বহুত আমাৰ দৰে বহুত ব্ৰাহ্মণে মানুহে তেওঁৰ লগত তৰ্ক কৰিব নোৱাৰিছিল। কিয়? সংস্কৃতৰ যিটো জ্ঞান, ঠিক তেনেকে নন মুছলিম মানুহৰ ভিতৰতো কিছুমান এনেকুৱা মানুহ আছে যিয়ে কোৰাণ শ্বৰীফ, হাদিছৰ ওপৰত যথেষ্ট জ্ঞান আছে। গতিকে মই ভাবো যে বিশ্বত এটা কথা হ'ব লাগে যে মানৱ কুলে আটাইতকৈ ধৰ্ম, আৰু কোনোবাই লঘোণ ছিঙি দিলে যে সম্পূৰ্ণ যিটো আজি প্ৰজাতি আছে তেওঁ নোহোৱা হৈ যাব, এইটো নহয়। পৃথিৱীয়ে যেতিয়ালৈ ৱৰ্ল্ড অফ চাৰ্ভাইভেল অফ দ্য ফিটেষ্ট, মই বিজ্ঞানৰ ছাত্ৰ হিচাপে কৈছো। গতিকে এই ক্ষেত্ৰত আমি ভাবো কোনো ধৰণৰ মনোমালিন্য আনিব নালাগে। যাৰ যাৰ নিজৰ কাম আছে তেওঁলোকে কাম কৰি যাওক। মহাপুৰুষ শ্ৰী শ্ৰীমন্ত শংকৰদেৱ, হৰিদেৱ, দামোদৰদেৱ, আমি যদি চাওঁ যীশুখ্ৰীষ্ট, হযৰত পয়গম্বৰ সকলোৱে, বুদ্ধদেৱ, ভগৱান শ্ৰীকৃষ্ণ, শ্ৰীৰাম, সকলোৱে বিশ্ব শান্তিৰ কাৰণে কাম কৰি আহিছে। আৰু ব্ৰাহ্মণ কুলৰ প্ৰথম কামটো হৈছে শান্ত সমাহিত হৈ বিশ্বক জ্ঞান প্ৰতিষ্ঠা আগবঢ়াই লৈ যাব লাগে। ডাঙৰীয়া, এই কথাটো ক'ব লাগিব, এই যিগৰাকী যুৱকে সমাধিস্থলীত এই লগুণডাল ছিঙি দিছিল, কিন্তু তেওঁ কোনো হিন্দু ধৰ্ম বা কোনো ব্ৰাহ্মণ সমাজক বেয়া পাই কিন্তু ছিঙি দিয়া নাছিল, কিন্তু তেওঁ এটা আৱেগৰ বশৱৰ্তী হৈয়ে ছিঙি দিছিল। এই কথাটো আমি স্বীকাৰ কৰিব লাগিব। কিন্তু ডাঙৰীয়া, এই কথাটো কিন্তু ডাঙৰীয়া, আজি আপুনি যিখিনি কথা আজি আমাৰ ৰাইজৰ জ্ঞাতাৰ্থে জনালে ফোন যোগে, কিন্তু এনেকুৱা লাগিছে আপোনাৰ এই কথাষাৰে গোটেই ৰাজ্যখনতে বিয়পি যাওক, আৰু আপোনাৰ মন্তব্যষাৰে যেন মোৰ এটা ব্যক্তিগতভাৱে এনেকুৱা এটা অনুমান হৈছে বা অনুভৱ কৰিছো যে আপুনি কোনোবা এটা ধৰ্মত থিয় দি কথাষাৰ কোৱা নাই, এগৰাকী মানৱ হিচাপে আপুনি কথা কৈছে। সনাতনৰ যি আচল তত্ত্ব, সনাতন ধৰ্মৰ যি আচল ধৰ্মীয় যি সত্তা, এই সত্তাৰ ভিতৰত থাকি আপুনি কথাখিনি কৈছে কাৰণে আপোনাৰ এই বাক্যষাৰে ৰাজ্যখনৰ সকলো জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে চুই যাব। কাৰণ আপোনাৰ কথাষাৰে যেন সমাজখনত এক ভাল প্ৰভাৱ পেলাব যেন মোৰ আজি অনুমান হৈছে। কাৰণ এইটো প্ৰতিক্ৰিয়া চলি আছিল, সেইকাৰণে মই আপোনাৰ পৰা জানিব বিচাৰিছিলো। আৰু এইটো কথাও কওঁ, সময়ে সময়ে যি মানৱৰূপী ভগৱান আমাৰ মাজলৈ আহে, কিন্তু ৰাজ্যখনৰ 3 কোটি জনসাধাৰণৰ প্ৰায় লোকে কিন্তু এইগৰাকী স্বনামধন্য আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গক এগৰাকী মানৱৰূপী ভগৱান বুলি মানি লৈছে এক প্ৰকাৰ। তেনে ক্ষেত্ৰত আৰু ভাল লাগিছে। এই ক্ষেত্ৰত যি প্ৰতিক্ৰিয়া ৰাজ্যখনত হৈ আছিল, এগৰাকী সনাতনী ব্যক্তি হিচাপেই নহয় বা এগৰাকী কৈলাশ শৰ্মা হিচাপে যি বক্তব্য দাঙি ধৰিলে, এই কথাখিনিয়ে কিন্তু আমাৰ সমাজ ব্যৱস্থাত বিয়পি যাওক, আৰু আমাৰ যিবোৰ বেমেজালি খেলি মেলি হৈ আছে, আচল হিন্দুৰ তত্ত্ব বা সনাতনী যি তত্ত্ব আপুনি যেনেকুৱা ধৰণে পুংখানুপুংখ খুব কম সময়ৰ ভিতৰত যি বৰ্ণনা কৰিলে, আচলতে আপোনাৰ এই কথাষাৰত কোনো অহিন্দু বা কোনো মুছলমানেই হওক, খ্ৰীষ্টিয়ান হওক, কোনো লোকে আঘাত পোৱা কথা কোৱা নাই, যেন সহজতে মানি ল'ব পাৰে আপোনাৰ কথাষাৰত। আৰু এনেকুৱা কথাই আচলতে সনাতনী ধৰ্মত আছে, আৰু এনেকুৱা ধৰ্মের প্ৰচাৰ হওক বুলি আমি ৰাজ্যখনত আহ্বান জনাইছো বা অনুৰোধ কৰিছো। এই বাৰ্তাহে যাওক। দাদা, খুব ভাল লাগিছে। আৰু কিবা প্ৰতিক্ৰিয়া আগবঢ়াব দাদা? গতিকে মই এটা কথা ক'ব বিচাৰো যে জুবিন গাৰ্গৰ কথা যিখিনি কোৱা হৈছে, জুবিন গাৰ্গৰ কিন্তু প্ৰতিটো ধৰ্মৰ লগত এটা সম্পৰ্ক আছিলে। তেওঁ মানৱ ধৰ্ম তেওঁ প্ৰধান ধৰ্ম হিচাপে লৈছিলে। আৰু তেওঁ যেতিয়া দুৰ্গা স্তোত্ৰ মাতে, বহুতে নাজানে
বহুত উদাহৰণ দুৰ্গাস্ত্ৰৰ কিতাপ ওলাইছে বা গান ওলাইছে গতিকে মই ভাবো যে বহুতে যিটো ফিলিংছটো আছে আচলতে নহয় মাতৃ পিতৃ ল'ৰা ছোৱালী সমাজ আমাৰ পৰিবাৰ সকলো লৈয়ে এটা জাতিৰ সৃষ্টি হয় তাত মই হিন্দু মই মুছলমান যদি ভাগ কৰি থাকো তেতিয়া পৃথিৱীখন আজি পৃথিৱীৰ যিটো ভয়ংকৰ অৱস্থালৈ গৈ আছে তৃতীয় বিশ্বযুদ্ধৰ অৱস্থালৈ গৈ আছে ইয়াৰ পৰা আমি কিন্তু এটা বস্তুৱে পাম যে মানৱ ধৰ্ম আৰু পশু পক্ষীক যদি আমি ধৰ্ম পালন কৰো তেতিয়াহ'লে কিন্তু আজি জুবিনৰ আত্মাই শান্তি পাব আৰু আজি আপুনি কোৱাৰ দৰে মই এটা কথাই কওঁ যে সকলোৱে আগবাঢ়ি আহক কাকো কোনো ধৰণৰ বাধাৰ সৃষ্টি নকৰি সকলোৱে মিলাপ্ৰীতিৰে ভাৰতীয় বিশ্বৰ বৃহত্তম গণতন্ত্ৰ ভাৰতবৰ্ষৰ যিখন সংবিধান সেইখন ঈশ্বৰ প্ৰদত্ত সংবিধান হিচাপে মানি চলো আৰু জুবিন গাৰ্গক যি বিশ্ব মানৱ হিচাপে মই আজি কিছুদিন আগে ঘোষণা কৰিছিলো যে বিশ্ব মানৱ পৰ্যায়লৈ ইতিমধ্যে তেওঁ গৈছে এইখিনিয়ে কৈ মই পুনৰ আমাৰ মাজত কাৰো যাতে কোনো ধৰণৰ কোনো খেয়ালি খেলি নহয় এইটোৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো যাতে সকলোকে শান্তি প্ৰদান কৰে আমিও আশা কৰো আপোনাৰ এই বাৰ্তাই যি প্ৰতিক্ৰিয়া হৈ আছিল সেই যুৱকগৰাকীৰ লগুণ চিঙা প্ৰসংগত আজিৰ পৰা সেই প্ৰসংগটো ৰাজ্যৰ পৰা নাইকিয়া হৈ যাওক আৰু আপুনি যিখিনি কথা ইতিমধ্যে শ্ৰোতাদৰ্শক আৰু অসমৰ ৰাইজক এটাতে আহ্বান কৰিলে এই কথাখিনিয়ে যেন আমাৰ সমাজখনত মিলিন হওক আৰু আমি একতা এনাজৰীৰে বান্ধ খাওঁ এইটোৱে আশা কৰো ডাঙৰীয়া শেষত ধন্যবাদ ধন্যবাদ ধন্যবাদ